নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ দুপৰীয়া। এইফালে টেঙা কাটি আছোঁ দেই নন্দাকেইজনীৰ লগত। এইফালে টেঙা কাটি থাকোঁতে একদম এনেকুৱা মাখিবোৰ উৰিছে নহয় মুখৰ আগত। এইফালে গোটেইকেইজনীৰ পূৰা হাঁহিছে, কি কৰিছে ইহঁতি দুজনী। ইহঁতৰ হেনো এই আঙুলিবোৰ কাটি আছে। এজনীয়ে নোৱাৰে, এজনীয়ে মানে কামত লাগি আছে। এফালে দেখিছে নহয় কি কৰি যে একদম টেঙা কাটি খাইছোঁ। ইফালে টেঙাবোৰ বাকলি গুচাই হৈ গ'ল। এতিয়া আমি ফুটিয়াই ল'ম ধুনীয়াকৈ। হাত চাত ধুই লৈছোঁ। এইফালে পানী চানী চব পানী এয়া টেঙা ফুটিয়াই থকা হৈছে গাইছ। আমি এতিয়া টেঙা খাম মানে আমি দুইজনী, এজনী আমাৰ খুৰী ককাইকৰ ছোৱালী। আমি দুইজনী এতিয়া ধুনীয়াকৈ এই কৰিলোঁ। এইফালে মানুহজন আহি গ'ল। এই কি কৰি আছা ইমান দেৰি সুধিছে। আমি কেইজনীৰ পৰা লেকচাৰ মাৰি এইফালে ৰবাব টেঙা খোৱাত লাগি আছোঁ। ঘৰত গমেই নাপায়। এইফালে বেটা টিউশ্যন আছিলে, সেইফালে বাহিৰে থৈ মানে চিধা ৰবাব টেঙা খাবলৈ এইফালে সোমাই দিলোঁ খুৰীহঁতৰ ঘৰত। এইফালে ধুনীয়াকৈ ফটিয়াই দিলোঁ। ইহঁতকেইজনীকো ঘৰলৈ পঠিয়াই দিলোঁ ধনিয়া দুডালমান আনাগৈ যোৱা বুলি। ইহঁতি ধনিয়া দুডালমান আনিলে। ধনিয়াৰ লগত আৰু জলকীয়া নহ'লে ৰবাব টেঙা খাই ভাল নালাগে। ইফালে ভাগ কৰি ল'লোঁ। কোনে কিমান খাবি কৈছোঁ। হ'ব অলপ হ'লেই হ'ব, মই খাই কিন্তু বেছিকৈ খাম দেই সেনেকৈ বুলি কৈছোঁ। এইফালে গোটেইকেইজনীয়ে জোলো লাগে সিহঁতক, জোল অলপ দি দিছোঁ। দি মেলি এফালে বহি পৰা খাইছোঁ। আপোনালোকে বাৰু ৰ'দত বহি ৰবাব টেঙা খাইছেনে জনাবাচোন। ইফালে তাৰ হাতখন কাটি আছে হেনো, সি চামুচে খাইছে।